বাৰ্ডিনা কছাৰী চলি ব্লগ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি নামঘৰলৈ ওলাইছোঁ আপোনালোকক দেখুৱাম আজি নামঘৰত লোক কি আছে তো ৰেডি হ'লক কাপোৰ পিন্ধি হৈ গ'ল অকণমান চুলি তুলি বান্ধিব আছে তাৰপিছত আপোনালোকক কমপ্লিট লুকটো দেখুৱাম আৰু যেহেতু চুলিখিনি তিতি আছে সেইকাৰণে এনেকৈ চিম্পলকৈ বান্ধি ল'লোঁ আৰু এতিয়া আমি নামঘৰ পালোহি ইয়াতে বাহিৰত পেণ্ডেল বনাই দিছে বহিবলৈ আৰু হোৱা দেখিছেনে মই ধূপ আৰু চাকি জ্বলাই আছোঁ ভিতৰত আৰু এইফালে বৰমাকেইজনীয়ে যেহেতু নামঘৰত মানুহ আহিব ভকত আইসকল সেইকাৰণে তামোল আৰু পাণ কাটি আছে আৰু এইবিলাক দেখিছেনে বহিবলৈ চেয়াৰ থৈ দিছে বাহিৰত পেণ্ডেল বনাই দিছে আৰু আমাৰ গাঁৱৰে এইটো নামঘৰ হয় প্ৰাগজ্যোতিষপুৰ নামঘৰ আৰু এতিয়া এজন দুজনকৈ আহিছে ওচৰৰ মানুহবিলাক চবে ইয়াতে এনেদৰে হৰিনাম লৈ আছে আৰু আজি নামঘৰত গাঁৱৰ সকলোবিলাক মানুহ কিয় গোট খাইছে আপোনালোকক এটা এটাকৈ সকলোবিলাক ক'ম আৰু ইয়াত ভকতে নাম লৈ আছে আৰু আমিও ইয়াতে বহি আছোঁ ছাইডত আৰু আমাৰ ঘৰৰ ওচৰৰে বৰ্তা এজন ঢুকাইছিলে তাৰ সোঁৱৰণত মানে তাহাঁতৰ ঘৰৰ ফেমিলিয়ে নামঘৰৰ গেটখন দিছিলে মানে দুলীয়াজানৰ মেইন ৰাস্তালৈ যোৱা ৰাস্তাত গেটখন নামঘৰৰ প্ৰাগজ্যোতিষপুৰ সাৰ্বজনীন নামঘৰৰ গেট আৰু এইখনৰ অপেনিং কাৰণে আজি গোসাঁই আহিব এইফালে আৰু দেখিছেনে গোটেই গাঁৱৰ মানুহবিলাক একলগ হৈছে আৰু বহুত ভাল লাগিছে মোৰ আৰু চবকে এনেকৈ কিবা এটা হ'লে লগ পোৱা যায় নহ'লেতো এনেকৈ চবকে লগ পোৱা নাযায় কাৰণ চবৰ কাম থাকে ব্যস্ততাৰ মাজত আৰু সকলোৱে এনেদৰে গোসাঁই আহিব বুলি চেলেং পাৰি দিছে কাৰণ গোসাঁইজনকতো ইয়াত পকাত খালী ভৰি খোজকাঢ়ি নিব নোৱাৰি সেইটো কাৰণে চবেই গাঁৱৰ ৰাইজে এনেদৰে চেলেং পাৰি দিছে আৰু মই ইয়াতে থিয় হৈ আছোঁ চবৰ লগত আৰু সকলোকে দেখাই দিছোঁ আৰু দেখিছেনে হোৱা গোসাঁই পালেহি আৰু গোসাঁইজনৰ নাম হৈছে ডক্টৰ পীতাম্বৰদেৱ গোস্বামী আৰু শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পৰা আহিছে আৰু এতিয়া গাড়ীৰ পৰা নামিছে দূৰত আছে সেইটো কাৰণে ভালকৈ ধৰিব পৰা নাই চাগে আপোনালোকে হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক কেনেদৰে সকলোৱে কিদৰে আদৰিছে আমি দূৰৰ পৰাই চাই আছোঁ কাৰণ বেছি ওচৰত ভিৰ কৰি দিলে বেয়া দেখাব সেইকাৰণে আমি ধুনীয়াকৈ এনেকৈ লাইনত আছোঁ আৰু ধুনীয়াকৈ চবে চেলেংবিলাক পাৰি আছে আৰু চবে লাইনত আছে দেখিছেনে কিমান দূৰলৈকে মানে পূৰা নামঘৰলৈকে এনেদৰে পাৰা আছে আৰু চবে ফটো ভিডিঅ' কৰিছে আৰু আমি চবে এনেদৰে বহি দিছোঁ সেৱা ল'বলৈ আৰু প্ৰথমতে ইয়াতে তোৰণখনত ধুনীয়াকৈ পূজা কৰি লৈছে আৰু মই দূৰৰ পৰাই অকণমান কেনেকৈ ভিডিঅ' কৰি ৰাখিছোঁ কাৰণ ওচৰত যাব নোৱাৰি পূৰা ভিৰ লাগি আছে সেইকাৰণে দূৰৰ পৰাই জুম কৰি ভিডিঅ' কৰি আছোঁ আৰু এইফালে চাকি লগাবলৈ লৈছে আৰু ধূপ আৰু এতিয়া ফিতা কাটিব লৈছে আৰু বেছি কথা নকওঁ আপোনালোকে চাই গৈ থাকক স্কিপ নকৰাকৈ
এইফালে মায়ে সেৱা কৰি আছে দেখিছেনে এয়া হৈছে মোৰ মা আৰু আমি বহুতবাৰ সেৱা কৰিলোঁ এনেদৰে সেইটো কাৰণে মই অকণমান মাক ভিডিঅ' কৰি ৰাখিছোঁ আৰু আজি বহুত গৰম পৰিছে হ'লেও ইমান ব্যস্ততাৰ মাজতো সকলোবিলাক গাঁৱৰ মানুহ ওলাই আহিছে বহুত ভাল লাগিছে আৰু এয়া আমি নামঘৰ গেট পালোহি আৰু ইয়াতো প্ৰভুৱে অকণমান নিয়ম কৰিছে গেটত আৰু চাওক পূজা কৰিছে আমাজন থাকিম তাত আমাজন থাকিম আছে বিপ্লৱ আছে বিপ্লৱ হ'ব আমাৰ গাঁৱত লাগি আছে আৰু এতিয়া আমি সকলোৱে মিলি সেৱা কৰিছোঁ তেখেতক সন্মান যাচিছে কৃষ্ণ অপূৰ্ণ পত্ৰ ভাগি আমাৰ সজ্ঞাদেৱে পাঠ কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ লগতে আমাৰ এই তুৰণ ভাগ দাতা এই সম্বৰ্ধনা পত্ৰ ভাগি আমাৰ সন্মানীয় কৃষ্ণনগৰ আমাৰ যি তেখেতৰ সম্বৰ্ধনা পত্ৰ ভাগি আমি পৰিচালনা সমিতি সকলো সদস্যই একত্ৰিত হৈ পেলাই প্ৰস্তুত কৰি ৰাখিছোঁ আমি ৰাইজৰ আগত প্ৰভু ঈশ্বৰৰ চৰণত আমি এই সম্বৰ্ধনা পত্ৰ ভাগি আগবঢ়াবলৈ আহিছোঁ গোটেই সম্বৰ্ধনা আৰু এতিয়া ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে ইমান ধুনীয়াকৈ কিছুমান কথাবিলাক কৈছে বহুত কথা নজনা কথাবিলাক শিকিব পাৰিলোঁ বহুত বেছি ভাল লাগিলে আৰু আপোনালোকেও শুনক অকণমান জলধীশয়নম পদ্মনাভম সুৰেশম লক্ষ্মীকান্তম কমলনয়নম যোগীভীর্ধ্যানগম্যম
ইমানতে শেষ কৰিছোঁ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম এতিয়া বাই বাই